নমস্কাৰ লাইভৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আৰু আজি ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্ধিয়া ৭ বজাত ঘোৰামৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক বিজেপিত যোগদানৰ বাবে আহ্বান জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাই কংগ্ৰেছত থকা অন্তিমগৰাকী হিন্দু নেতা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জয়ৰ সম্ভাৱনা থকা দুটাকৈ সমষ্টিত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে বিজেপি যোগদান কৰিলে বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব নেকি ভূপেন বৰাই এই পৰ্যন্ত কিন্তু ভূপেন বৰাই জনোৱা নাই কোনটো দলতে যোগদান কৰিব কিন্তু মুখ্যমন্ত্ৰী আদৰণি জনাইছে ভূপেন বৰাক বিজেপি দলৰ পৰা বিধায়ক বনাম বুলি চেষ্টা কৰিম বুলিও মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ বিধায়ক অমিয় কুমাৰ ভূঞা সমষ্টি বিহপুৰীয়া ইতিমধ্যে অমিয় কুমাৰ ভূঞাক এবাৰ টিকট নাপালে বেয়া নাপাবলৈ কৈ থৈছে মুখ্যমন্ত্ৰীয়ে বিহপুৰীয়াৰ দুবাৰ প্ৰাক্তন বিধায়ক ভূপেন বৰা ৰঙানদী সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভূপেন বৰাই ৰঙানদীত কাম কাজ কৰি আছিল যদিও দল ত্যাগ কৰাৰ পিছতে এতিয়া নিৰ্বাচনী সমীকৰণ সলনি হ'ব পূৰ্বৰ দৰে নিজৰ বিহপুৰীয়া সমষ্টিতেই ভূপেন বৰাই নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত 20 ফেব্ৰুৱাৰীৰ পিছত সকলো কথা স্পষ্ট কৰিব বুলি জনাইছে ভূপেন বৰাই नहीं लगता है वहाँ बस लिया है पिछले 10 मिनट पहले मेरा फोन से बात हुआ है और उनका घर में मुझे न्योता दिया है तो अगर रिजिग्नेशन वहाँ पास लेते थे तो मुझे क्यों न्योता देगा वो क्या वो बीजेपी ज्वाइन करने वाले हैं संभावना मैं तो चाहता हूँ कि वो बीजेपी में ज्वाइन करे और असम में कांग्रेस में वही लास्ट हिंदू नेता है तो मैं चाहता हूँ वो ज्वाइन करे 7 बजे मैं उनको घर में मुलाकात करूंगा फिर वो पक्का हो जाए ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ নেতা সেইটো মানিবই লাগিব আৰু সবতকৈ ডাঙৰ কথা হৈছে কালিৰ পৰা মই লখিমপুৰবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ ভূপেন কুমাৰ বৰা ডাঙৰীয়া যে সঁচাকেই ৰাইজৰ নেতা বিগত 32 বছৰ কাল ৰাজনীতি কৰি তেওঁ অসমৰ ৰাইজৰ হৈ যে মাত মাতি আছিলে তাৰ প্ৰতিফলন ঘটিছে কালি আপুনি দেখিলে তেওঁ ৰিজিগনেশ্যন লেটাৰৰ পিছত চৰকাৰী মানুহে হওক বিৰোধী মানুহে হওক বিভিন্ন দলংগঠনৰ মানুহে হওক বিৰোধী ঐক্যই হওক সকলোৱে তেওঁৰ ওচৰত আহিছে আৰু তেনেধৰণে আমি তেওঁৰ আমি মানে শিষ্য বুলি ক'লো আৰু হিচাপে আমিও আহিছোঁ কাৰণ ৰাজনীতি যেতিয়া আৰম্ভ কৰিছোঁ প্ৰকাৰ ইংগিত দিছে যে ভাৰতীয় বিজেপিত যাওঁ বুলি আপোনালোকে ইংগিতটো মই এতিয়ালৈকে দেখা নাই বাৰু নাজানো মই ভাবিছোঁ আলোচনা কৰি আছে খুব কম সময়ত সিদ্ধান্ত হ'ব য'ত যায় আপোনালোকো যাব তেখেতে য'ত যায় আপোনালোকো যাব নেকি সোধাটো অকণ অসুবিধা হৈছে ভূপেন কুমাৰ বৰা ডাঙৰীয়া আদৰ্শক আমি সৰুগত কৰোঁ আৰু একাংশ সমৰ্থক এয়া ভূপেন বৰাৰ ঘৰৰ বাহিৰত আৰু এইখিনি মুহূৰ্তত উৎপল হালৈ আছে পোনপটীয়াকৈ উৎপল আজি ঘোৰামৰা বাসগৃহলৈ যোৱাৰ সম্ভাৱনা আছে ভূপেন বৰাৰ ঘৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদিও বা ভূপেন বৰা এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যে তেওঁ কোনটো দলত যোগদান কৰিব কালিৰ দিনটোত পদত্যাগৰ পিছতে কংগ্ৰেছ নেতৃত্ব তেওঁৰ ওচৰলৈ গৈছিল তেওঁ কোনো ধৰণৰ তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই অপেক্ষা আজি সন্ধিয়াৰ ভিতৰতে স্পষ্ট হ'ব ছবিখন এক প্ৰকাৰ নিশ্চিত হৈছে যে ভূপেন বৰাই হাত এৰি পদুম ফুল ল'ব সেই কথা এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যই হওক বা কালি তেখেতে নিশাৰ ভাগত কৰা সংবাদ মেলৰ পিছতে সেই কথা এক প্ৰকাৰ জল পট হৈ পৰিছে বা স্পষ্ট হৈ পৰিছে আৰু আজিৰ দিনটোত এতিয়া সময় 9 বাজিছে এতিয়ালৈকে আজি কংগ্ৰেছৰ কোনো জ্যেষ্ঠ নেতা কিন্তু এই মুহূৰ্তলৈকে অহা নাই কালি যেতিয়া এই খবৰ বিয়পি পৰিছিলে তেতিয়া আজি চোৱা যায় যে এজনকৈ সেইসকল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহিছিলে য'ত কেন্দ্ৰীয় তেখেতসকলৰ দায়িত্বত থকা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আহি উপস্থিত হৈছিলে আৰু তেখেতক বুজনি দিবৰ বাবে চেষ্টা কৰিছিলে যি দলৰ তেখেতসকলৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ আহি উপস্থিত হৈছিলে ঠিক একেদৰে বহুকেইগৰাকী বিধায়ক আহিছিলে প্ৰাক্তন বিধায়ক আহিছিলে প্ৰাক্তন মন্ত্ৰীও আহি তেখেতক বুজনি দিছিলে কিন্তু সেই বুজনি এক প্ৰকাৰ সৈমান কৰাব নোৱাৰিলে যদিও একেলগে মই উপস্থিত থকা এই স্থানৰ কাষতে সংবাদমেল সম্বোধন কৰিছিলে সংবাদমেল সম্বোধন কৰাৰ সময়ছোৱাতে কিন্তু তেখেতে এক প্ৰকাৰ নীৰৱ হৈছিলে যিখিনি কথা কৈছিলে কিন্তু তেখেতে বুদ্ধিমত্তাৰে সেই কথাৰ উত্তৰ দিছিলে এক প্ৰকাৰ তেখেতে কালি দুপৰীয়াৰ ভাগতে সিদ্ধান্ত যি ৰাতিপুৱা লৈছিলে বা 32 বছৰ পিছত যিখন চিঠি লিখিছিলে সেই চিঠিৰ কথা এতিয়াও তেওঁ স্পষ্ট কৰা নাই সময় সাপেক্ষে তেখেতে সেইসমূহ স্পষ্ট কৰিব তাত যে বহুকেইটা গুৰুত্বপূৰ্ণ কথা আছে বা বহু যে বিস্ফোৰক অভিযোগ আছে সেই কথা কিন্তু স্পষ্ট হৈ পৰিছে সেই পত্ৰৰ কাৰণ তেখেতে কোনো কাৰণতে সেই পত্ৰ আৰু উঠাই নলয় নিশাৰ সংবাদমেলে কিন্তু সেই কথাই প্ৰত্যামান কৰিছে আৰু নিশা 7 বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যদি তেখেতৰ আগ্ৰহে নাই বা সদিচ্ছাই নাই তেতিয়াহ'লে মোক কিয় নিমন্ত্ৰণ দিব সেই কথাই উল্লেখ কৰিছে অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে তেখেতে বিজেপিত আগমন একেবাৰে নিশ্চিত হৈ পৰিছে আৰু ঠিক একেদৰে বিজেপিৰ পৰা বিধায়ক হৈ আহি হয়তো পিছৰ পৰ্যায়ত মন্ত্ৰীত্ব লাভ কৰিব পাৰে কাৰণ তেখেতৰ যি অৱদান 32 বছৰে কংগ্ৰেছ দলত দিলে বা পূৰ্বৰে পৰা তেখেতৰ যি ধৰণৰ এটা দলত স্থিতি আছিলে সেই স্থিতি হয়তো কংগ্ৰেছ দলে বুজি নাপালে যি কথা বিচক্ষণ মুখ্যমন্ত্ৰী আৰু সেয়া বিধানসভা নিৰ্বাচনৰ পৰাই সেই বিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছিল
চাওক বিহালী নিৰ্বাচনৰ কথা কালি তেখেতে উল্লেখ কৰিছিলে যে বিহালী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ কথা তেখেতে সংবাদ মাধ্যমৰ জৰিয়তেহে গম পাইছে য'ত তেখেতৰ এক প্ৰকাৰ সেই তাৰে পূৰ্বে তেখেতে সভাপতি আছিলে প্ৰতিটো দল বা প্ৰতিটো অনুষ্ঠানৰ কথা তেখেতে গম পাইছিলে প্ৰতিটো অঞ্চলৰ কথা গম পাইছিলে ক'ত কেনেদৰে কাক প্ৰাৰ্থিত্ব দিয়া হ'ব কিন্তু তেখেতে নিজেই গম নাপালে যে বিহালী সমষ্টিৰ যিগৰাকী লোকসভাৰ প্ৰাৰ্থী দিয়া হৈছিলে তেখেতে গম নোপোৱাকৈ সংবাদ মাধ্যমত বা পেপাৰত পঢ়া বুলি উল্লেখ কৰিছে টেলিভিছনৰ পৰ্দাত দেখিয়ে তেখেতে গম পোৱা বুলি উল্লেখ কৰিছে ঠিক এক প্ৰকাৰ তেওঁ যে সেই দলটোত যে কিছু সেই দলটোৰ পৰা তেওঁ ফালৰি কাটি ৰখা হৈছে বা আঁতৰাই ৰখা হৈছে তেখেতক কোনো সিদ্ধান্তত তেওঁক জড়িত কৰি পৰা হোৱা নাছিলে প্ৰতিটো সিদ্ধান্তই দলে লৈছিলে তেওঁক কিন্তু এক প্ৰকাৰ অৱহেলা কৰিছিলে যাৰ ফল এতিয়া তেখেতসকলে ভুগিবলগীয়া হৈছে কালিৰ দিনটো যেতিয়া কংগ্ৰেছ দলৰ সভাপতিগৰাকী আহিছিলে প্ৰায় আধা ঘণ্টাতকৈ অধিক সময় কিন্তু গৌৰৱ গগৈক ৰখাই থৈ দিছে তেখেতৰ ফালে মুখলৈ এবাৰো নাচালে সেই দৃশ্য আমি সংগ্ৰহ কৰিছিলোঁ ঠিক একেদৰে আন এটা কথা উল্লেখ কৰিব লাগিব যে মল্লিকাৰ্জুন খাৰ্গে যেতিয়া প্ৰৱেশ কৰিছিলে তেওঁৰ লগত ওপৰ মহলাত সভা পাতিছিলে কিন্তু তলত গৌৰৱ গগৈ বহি আছিলে সেই সভাত কিন্তু গৌৰৱ গগৈকো যাব নিদিলে অকল মল্লিকাৰ্জুন খাৰ্গে আৰু ভূপেন বৰা ডাঙৰীয়াই প্ৰায় 40 মিনিট সময় তেখেতসকলে বৈঠকত মিলিত হৈছিলে সেই সময়ছোৱাত কিন্তু গৌৰৱ গগৈকো যাব নিদিলে গৌৰৱ গগৈ গ্ৰাউণ্ড ফ্ল'ৰত সোমাই যিটো বাওঁফালৰ কক্ষ আছে বাওঁফালৰ কক্ষতে ৰৈ থাকিব লগা হ'ল তাৰ বিপৰীতে ওপৰ মহলাত গৈ মল্লিকাৰ্জুন খাৰ্গে আৰু এইগৰাকী ভূপেন বৰাই প্ৰায় 40 মিনিটৰ বৈঠকত অংশ ল'লে আৰু পৰৱৰ্তী পৰ্যায়তো যি চোৱা যায় প্ৰৱেশ কৰাৰ সময়ৰ পৰা ব্যস্ততা দেখুৱাই থাকিলে মোবাইল ফোন আৰু এইখিনি মুহূৰ্তত কিন্তু আন এটা কথা উল্লেখ কৰিব লাগিব ৰশ্মিতা যিগৰাকী অখিল গগৈয়ে কৈছিলে যে তেওঁ বাৰম্বাৰ কৈছিলে যে ৰাজ্য দলৰ সভাপতি দিয়া হ'ব ঘৰৰ চৌহদত পহৰা দিয়া হ'ব কিন্তু তেখেতেও কিন্তু আজি এই স্থানলৈকে এতিয়ালৈকে অহা নাই এক প্ৰকাৰ তেখেতৰ ভূপেন বৰাৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত এক প্ৰকাৰ কনফাৰ্ম হৈ গৈছে যে তেখেতে বিজেপিলৈকে ৰাওনা হ'ব হয় উৎপল আৰু এনেধৰণে আচলতে ভূপেন বৰাই নিজৰ স্বাভিমান যি আপুনি উল্লেখ কৰিছে যে তেওঁৰ নিজৰ স্বাভিমান ৰক্ষা কৰিছে আৰু কালিৰ দিনটো জিতেন্দ্ৰ সিঙকো ভূপেন বৰাই নিজৰ আত্মমৰ্যাদা দেখুৱাই দিছে দুদিন পূৰ্বলৈ জিতেন্দ্ৰ সিঙক আদৰিবলৈ বিমানবন্দৰত অপেক্ষা কৰি আছিল ভূপেন বৰা কিন্তু সেইগৰাকী জিতেন্দ্ৰ সিঙক নিজৰ বাসগৃহত আলহী আখ্যা দিলে ভূপেন বৰাই নিজৰ ঘৰলৈ অহাৰ 10 মিনিটলৈ এষাৰো মাত নিদিলে ভূপেন বৰাই বহু সময় ধৰি ভূপেন বৰাৰ ঘৰত অপেক্ষা কৰিছিল জিতেন্দ্ৰ সিঙে ইমানেই নহয় ভূপেন বৰাই পদত্যাগ কৰা পত্ৰখন প্ৰেৰণ নকৰিলে জিতেন্দ্ৰ সিঙলৈ একমাত্ৰ খৰ্গে আৰু ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ জিতেন্দ্ৰ সিঙে উপজাচি ভূপেন বৰাৰ ঘৰত গ্ৰহণ কৰিলে দুপৰীয়াৰ সাজ জিতেন্দ্ৰ সিঙে ভাত খোৱাৰ পূৰ্বে নিজৰ ঘৰৰ পৰা ওলাই গ'ল ভূপেন বৰা দিল্লীৰ নেতাৰ সন্মুখত ভূপেন বৰাই দেখুৱাই দিলে নিজৰ স্বাভিমান উৎপল কালিৰ দিনটোৰ যদি ছবি আমি চাবলৈ যাওঁ য'ত আপুনি উল্লেখ কৰিছে যে গৌৰৱ গগৈকো তেওঁ বহু সময় ধৰি ৰখাই থ'লে আৰু সমান্তৰালভাৱে জিতেন্দ্ৰ সিং যিগৰাকী তেওঁৰ কাষলৈ গৈছিল তাৰ পিছতো তেওঁৰ লগতো কোনো ধৰণৰ কথা বতৰা নহ'ল চাওক জিতেন্দ্ৰ সিঙে নিজে উপজাচি ক'ব লগা হৈছিলে ভাত খোৱাৰ কথা আমি নিজে শুনিছিলোঁ তাৰে পিছত তেওঁ ওলাই গৈছিলে আৰু জিতেন্দ্ৰ সিঙৰ কালিৰ দিনটোত এক প্ৰকাৰ উল্লেখে কৰিছিল যে এজনকৈ সকলো নেতা আহিছিলে কিন্তু আজিৰ দিনটোত সেই ভিৰ দেখিবলৈ পোৱা নাই এক প্ৰকাৰ কালিৰ দিনটোত ৰাইজৰ দলৰ সভাপতিগৰাকী অখিল গগৈ বা CPIMৰ যিগৰাকী মনোৰঞ্জন তালুকদাৰ আছে বিধায়ক তেখেতসকলে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে এটা মাইলৰ খুঁটি হয় তেখেতক কোনো কাৰণতে যাব দিয়া নহয় ঘৰৰ লাগে বাহিৰতে হওক বা চৌহদতে হওক তেখেতসকলে এই স্থানত এক প্ৰকাৰ চিকিউৰিটি দিয়াৰ ব্যৱস্থা কৰিছিলে যে বা কান্ধত উঠাই লৈ ঘূৰাই ফুৰিম বুলি কৈছিলে কিন্তু ভূপেন বৰাই নিজৰ স্থিতিত অটল থকাৰ বাবে আজি কিন্তু অখিল গগৈ মুহূৰ্তলৈকে বাসগৃহলৈকে অহা নাই বা প্ৰৱেশ কৰিব পৰা নাই ঠিক একেদৰে যিগৰাকী মনোৰঞ্জন তালুকদাৰ আছে তেখেতে হওক বা অন্যান্য কংগ্ৰেছ দলৰো কোনো এগৰাকী নেতা কিন্তু আজিৰ দিনটোত বিধায়ক বা পূৰ্বৰ প্ৰাক্তন মন্ত্ৰী কোনো প্ৰৱেশ কৰা নাই কালি কিন্তু যেতিয়া দেৱব্ৰত শইকীয়া প্ৰৱেশ কৰিছিলে সেই সময়ত কিন্তু মুখত আমি হাঁহি দেখিবলৈ পোৱা গৈছিলে হাঁহি প্ৰৱেশ কৰিছিলে ঠিক একেদৰে যেতিয়া সকলোৱে প্ৰৱেশ কৰিছিলে উল্লেখ কৰিছে যে কাকো কিন্তু তেখেতে কালি যদি চোৱা যায় যে বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিলে য'ত গৌৰৱ গগৈয়ে আধা ঘণ্টা ধৰি অপেক্ষা কৰিব লগা হৈছিলে ফোনত ব্যস্ত থকাৰ অজুহাত দেখুৱাইছিলে ফোন কাষতে বহি আছে কিন্তু এবাৰলৈকে ঘূৰি চোৱা নাছিলে এক প্ৰকাৰ 32 বছৰে যি দলক তেখেতে সকলো দিলে তেওঁ চৰ খালে ঘুচা খালে নাকেৰে তেজ ওলাই গ'ল সেই কথা উল্লেখ কৰিলে তাৰে পিছতো দলটোৰ পৰা যিখিনি পাব লগা আছিলে সেই নাপালে যাৰ বাবে তেওঁ হয়তো এতিয়া সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত তেওঁ স্পষ্ট কৰিছে বা সেই সিদ্ধান্ত তেওঁ অটল হৈ থকা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী অহাৰ পিছতে সকলো স্পষ্ট হৈ পৰিব আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতি হয়তো পুনৰ তেখেতে সংবাদ মাধ্যমৰ আগত বিৱৰিব আজি এতিয়া তেখেতৰ লগত যোগাযোগ কৰাৰ সময়লৈকে শুই আছিলে কিছু সময় পিছত উঠি তেওঁ বাহিৰলৈকে আহিব তেতিয়া আমি মন্তব্য ল'ম ঠিক একেদৰে বিপুৰীয়া নাওবৈচা বা উত্তৰ অসমৰ বহু কেইগৰাকী লোক আহিছে তেখেতসকলৰ পৰা আমি যেতিয়া মন্তব্য উল্লেখ কৰিছিলে যে তেখেতৰ আদৰ্শৰ লগতে আমি আদৰ্শত এইখিনি মুহূৰ্তত বিপুৰীয়া বা তেনেধৰণৰ অঞ্চলৰ পৰা কোনো লোক আহিছে তেওঁলোকৰ মন্তব্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক উৎপল আৰু সময় যিহেতু আছে সন্ধিয়াৰ ভাগলৈ আৰু প্ৰশ্ন হৈছে যে সিদ্ধান্ত সলনি কৰিব নেকি ভূপেন বৰাই আজি নিশাৰ ভিতৰতে সলনি হ'ব নেকি ভূপেন বৰাৰ সিদ্ধান্ত ভূপেন বৰাৰ ভাষ্যত কি ইংগিত প্ৰদান কৰা হৈছে সংবাদ মেলত ভূপেন বৰাই যিদৰে মন্তব্য কৰিছে তাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে ভূপেন বৰাৰ সিদ্ধান্ত আৰু সলনি নহয় সংবাদ মেলত ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা বুলি জিতেন্দ্ৰ সিঙে দাবী কৰাৰ পিছতো এদিনৰ সময় ল'লে ভূপেন বৰাই এনে এটা ডাঙৰ ৰাজনৈতিক সিদ্ধান্ত পৰিয়ালৰ সৈতে আলোচনা কৰি
সলনি কৰাৰ কোনো অৱকাশ নাই কেৱল সৌজন্যতা ৰক্ষা কৰি সংবাদমেলত সময় লোৱাৰ কথা ক'লে ভূপেন বৰাই আৰু সৌজন্যতাৰ খাতিৰতে পদত্যাগ পত্ৰ উঠাই নলওঁ বুলি স্পষ্টকৈ নক'লে ভূপেন বৰাই কিন্তু গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ সন্মুখত দলত গুৰুত্বহীন হৈ পৰাৰ কথা দোহাৰিলে ভূপেন বৰাই সংবাদমেলৰ পূৰ্বে ভূপেন বৰাই স্পষ্টকৈ কৈছিল নেতৃত্বৰ সৈতে সংঘাতৰ কথা বিহালী উপ নিৰ্বাচনৰ কথা তেওঁ কৈছিল আৰু বিহালী উপ নিৰ্বাচনৰ পৰাই দলৰ নেতৃত্বৰ সৈতে যে সংঘাত হৈছিল সেই কথা স্পষ্টকৈ তেওঁ প্ৰকাশ কৰিছে আৰু সেই সকলোবোৰ কথাৰ পৰা ভূপেন বৰাই এটাই ইংগিত দিছে যে এই সিদ্ধান্ত সলনি নহয় আৰু এই সিদ্ধান্ত তেওঁ লৈ পেলাইছে ইতিমধ্যে আৰু এই সিদ্ধান্ত সলনি হোৱাৰ কোনো ধৰণৰ সম্ভাৱনীয়তা নাই উৎপলে এতিয়া যদি কোনো সমৰ্থক আছে ভূপেন বৰাৰ ইতিমধ্যে পুৱাৰ ভাগত যি লোকে এটা দেখিছিলোঁ তেওঁলোকে ব্যক্ত কৰিছিল যে ভূপেন বৰাৰ এৰি আমি ক'তো নাযাওঁ বা আমি তেওঁৰ আদৰ্শ বা তেওঁৰ সৈতে থাকিম তেওঁৰ মতাদৰ্শলৈ আমি আগবাঢ়ি যাম গতিকে এনেধৰণৰ মন্তব্য তেওঁলোকে আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে গতিকে এতিয়া হয়তো আৰু বহু সংখ্যক সমৰ্থক তেওঁৰ ঘৰলৈ আহিছে যদিও বা কংগ্ৰেছৰ আৰু কোনো শীৰ্ষ বিষয়া তাত অহা নাই এতিয়ালৈকে উৎপল হয় ক'ৰ পৰা আহিছে আপুনি নগাঁও কিয় আহিলে ৰাতিপুৱা আজি ইয়াতে এই ভূপেন বৰা ছাৰক খবৰ ল'বৰ কাৰণে এইখিনি কি বিচাৰিছে আপোনালোকে আমি একো বিচৰা নাই তেখেতৰ খবৰটো ল'বলৈ আহিছোঁ কথাটো কেনেকুৱা শুনিবলৈ আহিছোঁ কি কথা এইখিনি অকল বিহালীয়ে নহয় নগাঁৱৰ পৰা আহিছে আৰু আমি ভিতৰ ভাগলৈকে যাম আন এটা কক্ষ আছে যিটো কক্ষত এতিয়া বিহালীৰ পৰা অহা লোকসকল সেইটো ৰুমত ৰখা হৈছে বা তেখেতসকল এই স্থানত আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম দাদা ক'ৰ পৰা আহিছে আপোনালোকে এতিয়া আমি আহিছোঁ গৌৰীপুৰ বিধানসভাৰ পৰা আহিছোঁ মই টিকিটৰ প্ৰত্যাশী আছিলোঁ যুৱ কংগ্ৰেছৰ 3বাৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ এতিয়া মোৰ মিছেছ মঞ্জিলা বিবি যুৱ কংগ্ৰেছৰ সভানেত্ৰী হৈ আছে আৰু ছাৰৰ লগতে আমি 22টা বছৰ মই কাম কৰিছোঁ আৰু মোৰ মিছেছ এইবাৰ জিলা পৰিষদত অসমৰ ভিতৰত 30,000 ব্যৱধান ভোটত জিকিছে আৰু এতিয়া ছাৰৰ কথাখিনি শুনা পাই পেলাই আমি মৰ্মাহিত হৈছোঁ আৰু ছাৰৰ দুখত আমি আহিছোঁ যাতে ছাৰে আমাৰ কংগ্ৰেছ দলত থাকে আৰু সেইটোৱে বিচাৰিছোঁ আৰু ছাৰে থাকিলে আমি নিশ্চয় আমাৰ যিবিলাক মানে কষ্ট কৰা আপোনালোকৰ ছাৰে বেলেগ সিদ্ধান্ত লয় তেতিয়া আপোনালোকে আমি ছাৰক বেলেগ সিদ্ধান্ত বুলি আমি কেতিয়াও ভবা নাই কাৰণ আমি দীৰ্ঘদিন ধৰি স্পষ্টই হৈছে তেখেতে বেলেগত যাব নাই ছাৰ এতিয়া সেইকাৰণে আমি ছাৰৰ ইয়াত আহিছোঁ আমি মৰ্মাহিত হৈ আছোঁ যাতে ছাৰে আমাৰ কংগ্ৰেছ দলত থাকি যায় সেইটোৱে আমি বিচাৰোঁ ছাৰে থাকিলে আমাৰ দলটো অধিক শক্তিশালী হ'ব বুলি আমি ভাবোঁ দাদা ক'ৰ পৰা আহিছে মই মানকাছৰ বিধানসভাৰ পৰা আহিছোঁ আজি আমি ছাৰৰ ঘটনাটো কালি শুনিছোঁ শুনি ইয়াতে আহিছোঁ মৰ্মান্তিত হৈছোঁ বহুত হৈ ছাৰৰ তাতে আহিছোঁ ছাৰক বুজাবলৈ আহিছোঁ ছাৰে যাতে আমাৰ লগতে থাকে আমি আৰু শক্তিশালী হ'ম কংগ্ৰেছ দলটো আজি ছাৰে বহুত কষ্ট কৰিছে আজি 32টা বছৰ ছাৰৰ গোটেই জীৱনটোৱে ক'ব লগা দিব যে দিছে কোনোবাখিনিত নুবুজিলে নেকি দলৰ আপোনালোকৰ নাই বুজিছে চবেই আহিছে আমাৰ চবৰ দলৰ আমাৰ যিমান নেতৃত্ব অলপ পলম নহয় পলম হোৱা নাই লগে লগে কিয় এই সিদ্ধান্ত ল'ব নহয় সিদ্ধান্ত ঠিকে আছে কোনো সিদ্ধান্ত লোৱা নাই আমাৰ ছাৰ কংগ্ৰেছতে থাকিব কংগ্ৰেছৰ বাহিৰত নাযায় তো আনফালে আমি যিটো প্ৰেক্ষাগৃহ আছে প্ৰেক্ষাগৃহৰ ভিতৰলৈকে যাম যদি দেখুৱাওঁ যে এই স্থানতো বহুকেইজন লোক আহিছে আৰু তেখেতসকল ক'ৰ পৰা আহিছে জানিব চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে মই ঘৰৰে আপুনি ঘৰৰে ক'ৰ পৰা আহিছে লখিমপুৰৰ পৰা আহিছে কেতিয়া আহিছে কালি আহিলে কি বিচাৰিছে বা বিচাৰিছোঁ দাদা কংগ্ৰেছত থকাটো বিচাৰিছোঁ এতিয়া তেখেতৰ লগত কথা বতৰা কৰা হোৱা নাই আহিব এতিয়া কথা পাতিম তাৰপিছত জনাম যদি তেখেতে কিবা অন্য সিদ্ধান্ত লয় তেতিয়া আপোনালোকৰ হ'ব আমি দাদাৰ লগত পাতি ল'ম ক'ৰ পৰা আহিছে লখিমপুৰৰ পৰা কেতিয়া আহিছে কালি আহিছোঁ কি বিচাৰিছে বা কি ক'ব আলোচনা কৰি লওঁ আলোচনা এটা সিদ্ধান্ত আহিছোঁ কালি কি ক'লে আলোচনা কালি হৈছিলে নে কালি আলোচনা হোৱা নাই আজি আহি আছে আৰু মানুহ আহি আছে কিমান মানুহ আহিছে আপোনালোকৰ আমাৰ তাৰপৰা বহুত মানুহ আহি আছে মোটামুটি আপোনাৰ লখিমপুৰ সমষ্টিৰ মই নিজে কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ আৰু এনেকৈ তোমাৰতো বহুতে আহিছে আনলিমিটেড মানুহ আহিছে লখিমপুৰ কংগ্ৰেছৰ জিলা আপুনি সম্পাদক অকণমান থিয় হৈ দিয়কচোন সম্পাদকগৰাকীক আমি পাইছোঁ তেখেতৰ পৰা জানিব বিচাৰিম যে কেনেধৰণে তাত কাম কাজখিনি আগবাঢ়ি আছিলে আমাৰ তাত দলীয় কাম-কাজ বহুত অতি সুন্দৰ চলি আছিলে কিন্তু অলপ মানে এতিয়া নতুন সভাপতি হ'ল আমাৰ জিলা কংগ্ৰেছৰ কেতিয়াবা অলপ অৱহেলা আছে য়েছ নতুন সভাপতি গৌৰৱ গগৈয়ে দায়িত্ব লাভ কৰাৰ পিছত এক প্ৰকাৰ অৱহেলিত হৈছে লখিমপুৰ কংগ্ৰেছ এই কথাই আপুনি আমাৰ জিলা কংগ্ৰেছৰ সভাপতি জিলা কংগ্ৰেছ তেতিয়া অলপ অৱহেলিত হৈছে যিখিনি মানে
পুৰণা এতিয়া মই 1996ত মই ইউথ কংগ্ৰেছৰ অল আছামৰ ছেক্ৰেটাৰী আছিলোঁ তাৰপিছতে মই ডিষ্ট্ৰিক্ট কংগ্ৰেছত 2004 চনত মই মিউনিচিপালিটি ৱাৰ্ড কমিশ্যনাৰ আছিলোঁ সেইটোত মই জইণ্ট ছেক্ৰেটাৰী আছিলোঁ ডিষ্ট্ৰিক্টৰ তাৰপৰা আজি তাৰিখলৈকে মই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ আছোঁ আমি কিমান পুৰণা কংগ্ৰেছ 1996ৰ পৰা মই কৰিছোঁ তো এতিয়া যি দেখিছোঁ নতুন সভাপতি অহাৰ পিছৰ পৰা আমাকে অলপ মানে ছাইড কৰি পেলাই এনেকুৱা এটা অলপ অৱহেলিত হৈছিলে এতিয়া যদি দাদাই আপোনালোকৰ কিবা নতুন সিদ্ধান্ত লয় তেতিয়া দাদা সিদ্ধান্তৰ লগত আমি থাকিম লখিমপুৰ কংগ্ৰেছ এক প্ৰকাৰ দাদাৰ সিদ্ধান্তৰ লগত আছে হয় এই মুহূৰ্তত যিগৰাকী জিলা আমি সভাপতি লগ পালে তেখেতে স্পষ্টভাৱে উল্লেখ কৰিলে যে লখিমপুৰ জিলা সভাপতি গৰাকীয়ে উল্লেখ কৰিছে যে লখিমপুৰৰ সকলো লোক এতিয়া তৃণমূল পৰ্যায়ৰ পৰা যিসকল জ্যেষ্ঠ লোক আছে সকলোৱে এক প্ৰকাৰ এই দাদাই যি সিদ্ধান্ত ল'ব অৰ্থাৎ ভূপেন বৰা ডাঙৰীয়াই যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত তেখেতসকলে অটল থকাৰ কথা উল্লেখ কৰিছে তেখেতসকলে কালি নিশাৰ ভাগতে আহিছে আৰু নিশাৰ ভাগতে আহি এবাৰ সাক্ষাৎ কৰিছিলে আজি আৰু পুনৰ সাক্ষাৎ কৰিব কাৰণ বিহপুৰীয়া বা লখিমপুৰ নাওবৈচা অঞ্চলৰ পৰা উত্তৰ অসমৰ পৰা প্ৰায় হাজাৰ হাজাৰ লোক অহাৰ কথা তেখেতে উল্লেখ কৰিছে এক প্ৰকাৰ ৰাজ্যৰ ৰাজনীতিত কালি দিনটোৰ সৰ্বাধিক চৰ্চিত খবৰটোৱে হৈছে যে ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগ আৰু তাৰ পিছতে এজনকৈ শীৰ্ষ নেতা আহি উপস্থিত হৈছিলে কিন্তু আজিৰ দিনটোৰ ভাগত যদি চোৱা যায় যে কোনো এগৰাকী বিধায়ক বা প্ৰাক্তন মন্ত্ৰী এই মুহূৰ্তলৈকে অহা নাই কালি কিন্তু এক প্ৰকাৰ সোধ গৈছিলে যিগৰাকী অখিল গগৈয়ে তেখেতৰ সভাপতি পদটো দিবৰ বাবে এক প্ৰকাৰ কুণ্ঠাবোধ কৰা নাছিলে উল্লেখ কৰিছিলে যে দাদাক প্ৰহৰা দি ৰখা হ'ব কোনো কাৰণতে ঘৰৰ পৰা ওলাই গ'লেও কান্ধত ওলাই লৈ যাম বুলি উল্লেখ কৰিছে কিন্তু আজিৰ দিনটোত অখিল গগৈকো দেখিবলৈ পোৱা যায় যিহেতু বিধানসভাও চলি আছে এই কথাও ক'ব লাগিব কিন্তু কালি নিশা ভাগৰ পৰাই হওক বা এক প্ৰকাৰ যে কিছু হাম কাটিছে তাত সত্ত্বেও কিন্তু ভূপেন বৰাই যি ধৰণৰ এটা ডিমাণ্ড বুলিয়ে ক'ব পাৰি বা তেওঁৰ যি ডিমাণ্ড সেই কিছু আগবাঢ়ি গৈছে কাৰণ মুখ্যমন্ত্ৰীগৰাকী আজি নিশাৰ ভাগত আহি উপস্থিত হ'ব তাৰে পিছতে হয়তো সিদ্ধান্ত সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰিব এক প্ৰকাৰ স্পষ্ট নকৰিলেও কিন্তু সেই প্ৰতিফলন দেখিবলৈ পোৱা গৈছে বা এক প্ৰকাৰ স্পষ্টই হৈ পৰিছে যে হাত এৰি যে পদুম ফুল ল'ব সেই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে ধন্যবাদ জনাইছোঁ পল আপোনালৈ এইখিনি মুহূৰ্তত আৰু পদত্যাগ পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা বৃদ্ধি কৰিছে ভূপেন বৰাই আজি পুৱাৰ পৰিৱৰ্তে নিশাহে ল'ব চূড়ান্ত সিদ্ধান্ত সংবাদ মেলত ভূপেন বৰাই সদৰি কৰিছে তথ্য শুভাকাংক্ষীসকলৰ মতে ভুল হোৱা নাই ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত গৃহ জিলাকে ধৰি সমৰ্থকৰ মতামতৰ ভিত্তিত ল'ব সিদ্ধান্ত দলীয় নেতৃত্বৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক তথ্য পদত্যাগী কংগ্ৰেছী ভূপেন বৰাৰ দল পদত্যাগ কৰিছে কোনো দলত মই যোগদান কৰা নাই মোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও দলৰ নেতাই যোগাযোগ কৰিছে আপোনালোকে জানে ৱেষ্ট বেংগলৰ পৰাও কৰিছে দিল্লীৰ পৰাও ফোন কৰিছে সহানুভূতি জনাইছে অসমৰো প্ৰায়কেইটা ৰাজনৈতিক দলে মোক যোগাযোগ কৰিছে মই আমাৰ মানুহবিলাক আহি আছে লখিমপুৰ জিলাৰ শুভাকাংক্ষীসকল আহি আছে অসমৰো বহুত আজি আহি লগ কৰিছে মেছেজো আহি আছে পৰামৰ্শ আহি আছে এই গোটেইখিনি কম্পাইল কৰি মই কালিলৈ নিশাৰ ভিতৰত সিদ্ধান্ত ল'ম মই দলৰ শুভাকাংক্ষীসকলক কথা পাতিছোঁ আৰু মই যি কৈছোঁ মোৰ শুভাকাংক্ষীসকলে মই ভুল কৰিছোঁ বুলি কোৱা নাই তেখেত কিমান ছিনিয়ৰ লিডাৰ 3বাৰ MP আছিলে ধুবুৰীৰ পৰা মোক কোৱা নাই যে ভূপেন এইটো ভুল হৈছে কৈছে চিন্তা কৰা তুমি ভালকৈ চিন্তা কৰি সিদ্ধান্ত লোৱা কৈছে কিন্তু মোক কোনো দলীয় সতীৰ্থ যাৰ লগত মই ৰাজনীতি কৰিছোঁ কোনেও মোক এতিয়ালৈকে আপুনি লছ পাব ভুল হৈছে বুলি কোৱা নাই সেইকাৰণে মই সকলোৰে শুনি আছোঁ আৰু মোৰ জিলাৰ বহু কৰ্মী আজি ৰাতি আহি আছে ইতিমধ্যে কিছু আহি তেওঁলোক পাইছে জিলাৰ পৰা আহি গতিকে তেওঁলোকেও আলোচনা কৰিছে আমাৰ বিহপুৰীয়াৰ পৰা মই প্ৰতিনিধি কৰিছিলোঁ তাৰ তেওঁলোক আহি আছে ৰঙানদীৰ পৰা আহি আছে লখিমপুৰৰ পৰা আহিছে সকলো কালিলৈ গোট খাব ইয়াত সকলো গোট খাই পেলাই সকলোৱে মিলি এতিয়া বিহপুৰীয়াত আমাৰ ৰাম ভূঞা আছিলে আজি 5 বছৰ লাগি আছে তেওঁ আহিছে তেওঁলোকে টিকেট বিচাৰিছে 6 গাঁৱত হামিদ দাই ডিপ্ৰাইভ হৈছে যোৱাবাৰ এইটো তেখেতৰ চিট ধুবুৰী একো বদনাম নাইকিয়া মানুহ ডিপ্ৰাইভ হৈ পেলাই ৰাতিয়ে দিনে কংগ্ৰেছ কৰি আছে গতিকে সেই সকলোৰে শুনিম সকলোৰে শুনি পেলাই যিটো সকলোৰে মতামত হ'ব সেইটোৱে মোৰ সিদ্ধান্ত হ'ব আৰু মুখ্যমন্ত্ৰী মোৰ ঘৰলৈ অহাটো পৰিয়ালৰ বাবে এটা গৌৰৱৰ ক্ষণ তেওঁ আহিবলৈ ইচ্ছা কৰিছে ভাল কথা আমি একেলগে বহু সময় পাৰ কৰিছোঁ আমাৰ 58জন বিধায়কে তেওঁক মুখ্যমন্ত্ৰী বিচাৰিছিল হিটোফালে আছিল মাত্ৰ 23জন বিধায়ক মোক 20 বিধায়কে চহী কৰি সভাপতি পদৰ পৰা আঁতৰালে কিন্তু হিমন্ত বিশ্ব শৰ্মাক 58জনে চহী কৰাৰ পাছতো মুখ্যমন্ত্ৰী নিদিলে মুখ্যমন্ত্ৰী নাপাই দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰাৰ ঘৰলৈ আজি আহিবলৈ কথা দিয়াৰ পিছতে মন্তব্য কৰিলে কংগ্ৰেছৰ পদত্যাগী নেতাজনে
মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ ঘৰখনলৈ যদি আহে, যিকোনো এখন অসমৰ মানুহৰ ঘৰলৈ যদি মুখ্যমন্ত্ৰীজন যাম বুলি কয়, সেইটোতো সেই পৰিয়ালটোৰ কাৰণে নিশ্চিতভাৱে এটা গৌৰৱৰ খবৰ। আমাৰ যিকোনো এজন অসমৰ চিফ ছেক্ৰেটাৰী যদি কালি আমাৰ ঘৰলৈ আহিম বুলি কয়, কোনোবা এজন আমাৰ অসমৰ আগশাৰীৰ নেতা আহিম বুলি কয়, সেইটো তেওঁৰ এটা আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আহিলে মই নিশ্চয়, আৰু আমি একেলগে আছিলোঁ এসময়ত আৰু হিমন্ত বিশ্ব শৰ্মাকো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কংগ্ৰেছৰ পৰা যোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সৰ্বমুঠ যি MLA আছিলে, তাৰ ভিতৰত 58জন বিধায়কে তেখেতক মুখ্যমন্ত্ৰী বিচাৰিছিল। তেখেতক মুখ্যমন্ত্ৰী বিচাৰিছিল 58জন, আৰু ইফালে আছিলে 23জন, আপোনালোকে জানে। ইফালে ইণ্টাৰনেল ডেম'ক্ৰেচি। এতিয়া মোক 20জন MLA চহী কৰিলে ভাঙি দিলে, আৰু হিমন্ত বিশ্ব শৰ্মাক 58জন MLA চহী কৰিলে মুখ্যমন্ত্ৰী দিবৰ কাৰণে নিদিলে। আপুনি অংকটো নিজে চাওক, মানে যাবলৈ বাধ্যই কৰা হয় মানে। আপুনি নিজে চাওক, মোৰ ক্ষেত্ৰত 20জন MLA চহী কৰিলে, মই নাই, আৰু হেৰিয়াৰ ভিতৰত 58জনে চহী কৰিলে, তেওঁক মুখ্যমন্ত্ৰী লাগে বুলি। মুখ্যমন্ত্ৰী লাগিব। 58জনে চহী কৰোঁতে তেখেতে মুখ্যমন্ত্ৰী নেপালে, দল ত্যাগ কৰিবলগীয়া বাধ্য কৰা হ'ল। গতিকে এই ৰাজনীতিবিলাক কিমান দিন চলিব? কংগ্ৰেছত আচলতে যিটো মুখ্যমন্ত্ৰীয়ে কৈছে বা বিভিন্ন সময়ত কোৱা যায় যে তেনেকুৱাকৈ মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱা বা কিবা হোৱা, কোনোবা মন্ত্ৰীৰ পুত্ৰ হোৱা, তেনেকুৱা হ'লেহে বেছি সুবিধা পোৱা যায় নেকি, মানে বা ষড়যন্ত্ৰৰ বলি হোৱা নাযায় নেকি? তেনেকুৱা নহ'লেও সুবিধা পায়, টিকি থকা টান, টিকি থাকিবলৈ বহুত টান। আপুনি 32 বছৰ আছিল, আপুনি ষড়যন্ত্ৰ বলি আগতেও হৈছিল, কিন্তু এতিয়া ষড়যন্ত্ৰ বলি নহয়। মই এতিয়া কথাটো আপুনি বুজিব লাগিব। এতিয়া যিটো ৰাস্তাৰে দলটো আগবাঢ়িছে, এই ৰাস্তাটোত গ'লে দলটোৰ ভৱিষ্যত নাই, আৰু সেই কথাটো মই বাৰম্বাৰ আজি কেইদিনমানৰ আগতে গ্ৰীণউড হোটেলত মই কৈছোঁ যে দলটো ছুইচাইড বমলৈ ৰূপান্তৰিত হৈছে। মই কৈছোঁ লেডিত আজি ধুবুৰীত কংগ্ৰেছ কেনেকৈ জিকিলে? ARDFৰ লগত 21 চনত এলায়েন্স কৰা মূল মানুহজন কোন আছিলে, আৰু এলায়েন্স ভঙা মূল মানুহজন কোন? এলায়েন্স কৰা মানুহজন এতিয়া হায়েষ্ট বেনিফিচিয়াৰী, আৰু এলায়েন্স ভঙা মানুহজন এতিয়া সৰ্বহাৰা। আপুনি আজমলৰ লগত এলায়েন্সত থাকিলে চকীখন এৰি দিম বুলি কৈছিলোঁ, এলায়েন্স ভাঙিলোঁ। ধুবুৰী ৰাইজে কওক এলায়েন্সৰ বিৰুদ্ধে কোন লাগিছিল, আৰু এলায়েন্স 2021 চনত কোনে ওপৰলৈ হাত দাঙিছিলে, ফটোখন চাব আপোনালোকে। আজমলৰ লগত এতিয়াতো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰাণী নোৱা ডাঙৰীয়ানী, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আব্দুল খালেক ডাঙৰীয়া, আমিতো হাইকমাণ্ডক চিঠি লিখিছিলোঁ এলায়েন্স নালাগে বুলি 21 চনত। আমি 21তো এলায়েন্স বিৰোধিতা কৰিলোঁ, আমি 24ৰ আগতে এলায়েন্স ভাঙিলোঁ। এলায়েন্স ভঙাৰ কাৰণে কৰিমগঞ্জত 15,000 ভোটতে হাৰিছে। তাৰপাছত পানিছমেণ্ট কাৰ হ'ল? ভূপেন বৰা। আৰু নাম নোলোৱাকৈ ৰকিব হুছেইনৰ প্ৰসংগ উল্লেখ কৰিলে ভূপেন বৰাই। সকলোৱে সকলো কথা জানে। আৰু নাম নোলোৱাকৈ ৰকিব হুছেইনৰ প্ৰসংগ উল্লেখ কৰিলে ভূপেন বৰাই। সকলোৱে সকলো কথা জানে। AUDFৰ লগত মিত্ৰতা কৰা মানুহজন কোন? AUDFৰ লগত মিত্ৰতা ভংগ কৰাজন কোন? আজমলৰ লগত মিত্ৰতা ভংগ কৰাৰ বাবে লাভৱান হৈছিল কংগ্ৰেছ। এতিয়া মিত্ৰতা কৰাজন সৰ্বাধিক লাভৱান, মিত্ৰতা ভংগ কৰাজন সৰ্বহাৰা। চাওক, যিদিনাখন
আজমল ডাঙৰীয়াৰ লগত গগৈ ছাৰক হাত মিলাবলৈ ষড়যন্ত্ৰমূলকভাৱে এজন মানুহে বাধ্য কৰিলে সেই দিনটোৰ পৰা আজিলৈকে কংগ্ৰেছৰ উত্থান কেতিয়া হৈছে এই লোকজন ভিডিঅ' ফুটেজ আছে নাই তেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া নাছিলে গগৈ ছাৰৰ হাতখন এনেকৈ ধৰি আজমলৰ হাতখনত লগাই টেলিভিশ্যনৰ আগত খোজ কঢ়োৱা মানুহজন কোন আছিলে আপোনালোকে মনত পেলাব আপোনালোকৰ ফুটেজ ওলাই যাব সেইবিলাক ডেট ৰাজ্যসভা নমিনেশ্যনৰ ডেট গুগলত মাৰি দিলে পাই যাব গতিকে কি চলি আছে চাওক যিদিনাখন আজমল ডাঙৰীয়াৰ লগত গগৈ ছাৰক হাত মিলাবলৈ ষড়যন্ত্ৰমূলকভাৱে এজন মানুহে বাধ্য কৰিলে সেই দিনটোৰ পৰা আজিলৈকে কংগ্ৰেছৰ উত্থান কেতিয়া হৈছে এই লোকজন ভিডিঅ' ফুটেজ আছে নাই তেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া নাছিলে গগৈ ছাৰৰ হাতখন এনেকৈ ধৰি আজমলৰ হাতখনত লগাই টেলিভিশ্যনৰ আগত খোজ কঢ়োৱা মানুহজন কোন আছিলে আপোনালোকে মনত পেলাব আপোনালোকৰ ফুটেজ ওলাই যাব সেইবিলাক ডেট ৰাজ্যসভা নমিনেশ্যনৰ ডেট গুগলত মাৰি দিলে পাই যাব গতিকে কি চলি আছে সমাগত বিধানসভা নিৰ্বাচনক লৈ আজি হোটেল ৰেডিশ্যন ব্লুত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে বৈঠকত বহিব দেশৰ নিৰ্বাচন আয়োগৰ দল ইয়াৰ লগতে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি আৰু নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্যৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰে আলোচনাত বহিব দলটোৱে আনহাতে বুধবাৰে বৈঠকত বহিব ডিজিপি আৰু মুখ্য সচিবৰ সৈতে সকলো পক্ষৰ লগত আলোচনা কৰাৰ পিছতে কাইলৈ বিয়লি 3:30 বজাত সংবাদমেল সম্বোধন কৰিব নিৰ্বাচন আয়োগে অসমৰ পৰা উভতি দিল্লীত ঘোষণা কৰিব অসমৰ নিৰ্বাচনৰ সূচী আৰু সমাগত বিধানসভা নিৰ্বাচনক লৈ হোটেল ৰেডিশ্যন ব্লুত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে দেশৰ নিৰ্বাচন আয়োগৰ দল বৈঠকত মিলিত হ'ব ইয়াৰ লগতে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি আৰু নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্যৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰেও আলোচনাত বহিব দলটোৱে আৰু বুধবাৰে অৰ্থাৎ কাইলৈ বৈঠকত বহিব ডিজিপি আৰু মুখ্য সচিবৰ সৈতে সকলো পক্ষৰ লগত আলোচনা কৰাৰ পিছতেই বিয়লিত 3:30 বজাত সংবাদমেল সম্বোধন কৰিব নিৰ্বাচন আয়োগে অসমৰ পৰা উভতি দিল্লীত ঘোষণা কৰিব অসমৰ নিৰ্বাচনৰ সূচী দেশৰ নিৰ্বাচন আয়োগৰ দল অসমলৈ আহি অসম জাতীয় পৰিষদৰ আমন্ত্ৰণ নজনোৱাত ক্ষোভ প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰীয় নিৰ্বাচন আয়োগক পক্ষপাতমূলক আচৰণ নকৰিবলৈ আহ্বান জনালে লুৰিণজ্যোতিয়ে আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি বিজেপিৰ যিটো দৃষ্টিভংগী ইলেকশ্যন কমিশ্যনে এইটো কেৰি কৰা ধৰণৰ আমাৰ অনুভৱ হৈছে গতিকে আমি ইলেকশ্যন কমিশ্যনক আহ্বান জনাইছোঁ নিৰ্বাচন আয়োগক তেওঁলোকে মানে পক্ষপাতমূলক আচৰণ নকৰিব পক্ষপাতমূলক আচৰণ কৰি কাৰোবাক মাতিছে কাৰোবাক নমতাকে আছে এইটো পৰিহাৰ কৰি আমি যদিও বিধিমতে আনৰিকগনাইজ পাৰ্টিক তেওঁলোকে আমন্ত্ৰণ কৰিব নোৱাৰে তথাপিও অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ ভূমিকা আমাৰ কাম কাজ যোৱা সময়ত চোৱাৰ ইলেকশ্যনত এইবোৰ সকলো কথা চালি জাৰি চাই তেওঁলোকে যাতে এনেকুৱা ধৰণৰ সিদ্ধান্ত পৰিহাৰ কৰে আৰু নিৰ্বাচন আয়োগৰ দল অসমলৈ আহিছে আৰু ইতিমধ্যেই 3 দিনৰ বাবে আহিছে এই দলটো অসমলৈ আৰু সমাগত বিধানসভা নিৰ্বাচনক লৈ হোটেল ৰেডিশ্যন ব্লুত আজি বৈঠকত মিলিত হ'ব ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে এইখিনি মুহূৰ্তত বিক্ৰম আছে পোনপটীয়া সম্প্ৰচাৰ বিক্ৰম কেই বজাত অনুষ্ঠিত হ'ব এই বৈঠক আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগৰ দল অসমত উপস্থিত ৰশ্মিতা চাওক আজিৰ দিনটো অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কাৰণ ২৬ৰ নিৰ্বাচন সমাগত আৰু এই মুহূৰ্তত অপেক্ষা চলি আছে যে কেতিয়াকৈ নিৰ্বাচনৰ দিন ঘোষণা হ'ব কেতিয়াকৈ অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু কালি যিহেতু সন্ধিয়াৰ ভাগতেই দেশৰ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ দল আহি গুৱাহাটীত উপস্থিত হ'ল তেওঁলোকে বিমানবন্দৰৰ পৰা চিধাই হোটেল ৰেডিশ্যন ব্লুলৈ আহিলে আৰু আজিৰে পৰা তেওঁলোকৰ কাইলৈ দিনটোলৈকে কেইবাখনো বৈঠক আছে তাৰ পাছতে তেওঁলোকে নিৰ্বাচনৰ দিন মই যেতিয়া নাজিৰা সমষ্টিৰ পৰা পৰিচিত কৰিব আৰম্ভ কৰিছিলোঁ হিতেশ্বৰ শইকীয়াৰ যিখিনি সপোন সেইখিনি পূৰণ কৰিম বুলি চেষ্টা কৰিছিলোঁ কিন্তু এই মুখ্যমন্ত্ৰীজনে এনেকুৱা এটা মানে তেওঁৰ মনোভাৱ যে অকল তেওঁ কৰিলেহে কৰা তেখেতে যি হস্পিটেল 1994 চনত বোধকৰোঁ নাজিৰা মহকুমা হৈছিল আজিলৈকে হস্পিটেল এখন পূৰ্ণাংগ কৰি দিয়া নাই
ভোদৰালি যিটো তেখেতে বিত্তমন্ত্ৰী পৰিকল্পনা মন্ত্ৰী থাকোঁতে অজন্তা বাইদেউ গড়কাপ্তানি মন্ত্ৰী থাকোঁতে আৰম্ভ কৰাৰ কথা আছিল, আজিলৈকে কৰা নাই। তেওঁ এনেকুৱা বিদ্বেষমূলকভাৱে কেনেকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি ঋণী বুলি ক'ব পাৰে। গতিকে তেওঁ যদি সঁচাকৈ হিতেশ্বৰ শইকীয়াৰ প্ৰতি অকণমানো সদ্ভাৱ আছে, যিজনে তেওঁ বিপদৰ সময়ত সহায় কৰিছিল বুলিয়ে ক'ম, কাৰণ তেখেতৰ সেই সময়ত পলিটিকেলি আশ্ৰয় এটা লাগিছিল, কাৰণ ছাত্ৰ সন্থাই তেখেতক বহিষ্কাৰ কৰিছিল আৰু ৰাজনৈতিক আশ্ৰয় লৈ পেলাই তেখেতে সেই সময়ত নিৰাপত্তা পাইছিল। গতিকে তেখেতৰ যদি সঁচাকৈয়ে সেই তেনেকুৱা ভাল গুণ আছে যে উপকাৰীক অজগৰে নোখোৱা, তেতিয়াহ'লে নাজিৰা সমষ্টিৰ যিমান পেণ্ডিং কাম মই যোৱা সময়ছোৱাত কৈ আছোঁ সেইখিনি কৰি দিয়ক। সেইটোৱে তেখেতৰ মোক নি পেলাই তেখেতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা কোনো কথা নাই। বিজেপি দলৰ মই পুৰণা বিজেপি কৰ্মীসকলৰ মনত আঘাত দিব নিবিচাৰোঁ। RSS যিসকলে ভাল পায় 1925 চনৰ পৰা তেওঁলোকৰ যিটো সপোন, এই কংগ্ৰেছী মানুহবিলাকক লৈ পেলাই পনীয়া কৰিব নিবিচাৰোঁ। গাখীৰ হৈ থাকক, পানী হৈ থাকক, গাখীৰ পানী খালে বৰ লাভ। ভূপেন বৰাৰ পদত্যাগ কিমান ডাঙৰ ক্ষতি বুলি ভাবে এইটো দলৰ কাৰণে? ক্ষতি অক্ষতি ইলেকশ্যনৰ সময়ত গম পাম, এতিয়ানো কিয় আগতে কম। মইতো মোৰ সেই বিদ্যা ঈশ্বৰে দিয়া নাই যে জ্যোতিষী বুলি এটা থাকে, সেই জ্যোতিষ বিদ্যা মই নাজানো, মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব। তেখেতৰ অতি দুৰ্ভাগ্যজনক যে APSCৰ নিচিনা এটা পৰীক্ষা যোৱা সময়ছোৱাত কংগ্ৰেছৰ ৰাকেশ পাল কৈ থাকিলে, কিন্তু ৰাকেশ পালৰ বেডৰুমত ছাত্ৰ নেতা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সম্বন্ধীয় মানুহৰ লিষ্ট পোৱাৰ পিছত সেই তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ গ'ল। যিসকলৰ ওপৰত জাষ্টিছ শৰ্মা কমিটিয়ে প্ৰতিবেদন দি শাস্তিমূলক ব্যৱস্থা ল'ব ক'লে, তেওঁলোকক দুপে পদোন্নতি দি গণতন্ত্ৰ হত্যা কৰাৰ যজ্ঞৰ পুৰোহিত বনাই থৈছে এই চৰকাৰখনে। এতিয়া পুনৰ সেই একে কাণ্ড কৰিছে। ইয়াতকৈ আৰু লজ্জাজনক কথা হ'ব নালাগে। নিয়মমতে APSCৰ সকলো সদস্য যিসকলক ৰাজনৈতিকভাৱে নিয়োগ কৰা হৈছে, যদিও তেওঁলোকৰ শিক্ষিত, তেওঁলোকৰ এটা মতাদৰ্শৰ মানুহ, সেই গতিকে তেখেতসকলেও পদত্যাগ কৰা উচিত মৰেল দায়িত্ব লৈ পেলাই। কংগ্ৰেছত ৰকিবুল এণ্ড কোম্পানীৰ ৰাজত্ব চলা বুলি ভূপেন বৰাই বাৰম্বাৰ এইটো মই শুনিছোঁ, মই প্ৰমাণ পোৱা নাই, মই তেনেকৈ ক'ব নোৱাৰোঁ। মই এইটো আপোনালোকে গুজবো চলাই বহুত, এতিয়া মোৰ কথা কিমান লিখি থাকে, কাৰোবাৰ নামবিলাক নলওঁ আৰু কিছুমান মানে গুণগ্ৰাহী সাংবাদিক কিছুমানে, এইটোতো মই সেইকাৰণে নকওঁ, এইবিলাক বেয়া লাগে। ভূপেন বৰা সংবাদমেলত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে আৰু এইটো তেখেতৰ অভিযোগ আপুনি পাইছে যেতিয়া ক'ব। মই দলীয় অনুশাসনৰ ভিত্তিত মই একো মন্তব্য দিবলৈ আজি আপোনালোকক নোৱাৰিম, বেয়া নাপাব। আৰু কোনো ধৰণৰ বিশেষ মন্তব্য নবহালে দেৱব্ৰত শইকীয়া। আৰু এইখিনি মুহূৰ্তত পুনৰ আমি যি কথা উল্লেখ কৰিছিলোঁ যে সমাগত নিৰ্বাচনক লৈ আজি হোটেল ৰেডিশ্যন ব্লুত নিৰ্বাচন আয়োগৰ দল প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হ'ব। আমি পুনৰ গৈছোঁ বিক্ৰমৰ কাষলৈ। বিক্ৰম, ৰশ্মিতা, নিশ্চিতকৈ ২৬ৰ নিৰ্বাচন সমাগত আৰু এই মুহূৰ্তত অপেক্ষা চলি আছে যে কেতিয়াকৈ নিৰ্বাচনৰ দিন ঘোষণা হ'ব। আৰু কালিৰ দিনটোত যিহেতু দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগ আহি অসমত উপস্থিত হৈছে, গুৱাহাটীত উপস্থিত হৈছে, আৰু আজিৰে পৰা কাইলৈ দিনটোলৈকে তেওঁলোকৰ কেইবাখনো বৈঠক আছে। আৰু কেইটামান মুহূৰ্তৰ পাছতেই ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ বৈঠক অনুষ্ঠিত হ'ব। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। ৰেডিশ্যন ব্লুৰ চৌদিশে কটকটীয়া এটা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰক্ষীৰ লোকসকল এই মুহূৰ্তত আহিছে। ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে এই মুহূৰ্তত এনেদৰে হোটেল ৰেডিশ্যন ব্লুত প্ৰৱেশ কৰিছে। কেইটামান মুহূৰ্তৰ পূৰ্বে মন্ত্ৰী ৰনোজ পেগুৱে প্ৰৱেশ কৰিছে, লগতে BPFৰ নেতা দুৰ্গা দাস বৰুৱাই ইতিমধ্যে হোটেল ৰেডিশ্যন ব্লুত প্ৰৱেশ কৰিছে। আৰু 10:30 বজাৰ লগে লগেই ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে দেশৰ নিৰ্বাচন আয়োগে বৈঠকত বহিব। আৰু দেশৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত বহাৰ পাছতেই তেওঁলোকে আজিৰ দিনটোত SSPসকল, প্ৰতিখন জিলাৰ SSP, প্ৰতিখন জিলাৰ আয়ুক্তৰ সৈতে তেওঁলোকে বৈঠকত বহিব। আৰু DEO অৰ্থাৎ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ সৈতে তেওঁলোকে বৈঠকত বহিব। আৰু কাইলৈৰ দিনটোত তেওঁলোকৰ আন এখন বৈঠক হ'ব, সেয়া হৈছে ৰাজ্যখনৰ মুখ্য সচিবৰ সৈতে তেওঁলোকে বৈঠকত বহিব। তাৰ পাছতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সৈতে বৈঠকত বহিব। আৰু ইলেকশ্যনৰ সম্পূৰ্ণ যিটো দিশ তেওঁলোকে পৰ্যবেক্ষণ কৰিব লাগে, সেই তাৰ তেওঁলোকে ৰিপৰ্টটো ল'ব। আৰু তাৰ পাছতেই দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগে অসমৰ ২৬ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব। অৰ্থাৎ জল্পনা কল্পনাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। তাৰ পাছতেই অসমৰ ২৬ৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব। আমি এই মুহূৰ্তত হোটেল ৰেডিশ্যন ব্লুৰ পৰা আমি সেই পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে বৈঠক আৰম্ভ হোৱাৰ দিশে গৈছে, যিহেতু কালিৰ দিনটোতে কালি সন্ধিয়াৰ ভাগতেই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত পাঁচজনীয়া নিৰ্বাচন আয়োগৰ এটা দল আহি তেওঁলোকে বিমানবন্দৰত উপস্থিত হৈছিল। বিমানবন্দৰৰ পৰা তেওঁলোকক পোনে পোনে হোটেল ৰেডিশ্যন ব্লুলৈ লৈ অহা হৈছিল। আৰু তাৰ পাছতে তেওঁলোকে
প্ৰতিটো দলৰ ৰাজনৈতিক প্ৰতিনিধিক তেওঁলোকে আজিৰ দিনটোত বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকৰ দেশৰ নিৰ্বাচন আয়োগৰ আমন্ত্ৰণ ৰক্ষা কৰি ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে ইতিমধ্যে হোটেল ৰেডিসন ব্লুলৈ আহিছে। তাৰ পাছতে তেওঁলোকে বৈঠকত বহিব আৰু বৈঠকতেই তেওঁলোকৰ যিসমূহ অভাৱ অভিযোগ থাকিব, কাৰণ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনৰ পূৰ্বে বহু অভিযোগ থাকে। তেওঁলোকে শাসকীয় পক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰে, নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰে। এই গোটেই বস্তুবোৰ তেওঁলোকে অভাৱ অভিযোগ বুজ ল'বলৈ চেষ্টা কৰিব, তেওঁলোকে সমস্যাবোৰ তেওঁলোকে মীমাংসা কৰিবলৈ চেষ্টা কৰিব। কাৰণ ৰাহুল গান্ধীয়ে ইখনৰ পিছত সিখন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে কেইবাটাও অভিযোগ উত্থাপিত কৰিছিল। অসমতো গৌৰৱ গগৈয়ে কেইবাটাও অভিযোগ উত্থাপিত কৰিছিল। অসমতো বিৰোধীয়ে এছআৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ছোৱাত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনকে আৰম্ভ কৰি শাসকীয় দলে এটা হস্তক্ষেপ কৰা এনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত হৈছিল। গতিকে এই অভিযোগসমূহ দেশৰ নিৰ্বাচন আয়োগে শুনিব, তাৰ পাছত তেওঁলোকে বিৰোধীৰ এই যিসমূহ সমস্যা, এই সমস্যাসমূহ তেওঁলোকে সমাধান কৰিবলৈ চেষ্টা কৰিব। লগতে শাসকীয় পক্ষৰো বহুখিনি অভাৱ অভিযোগ থাকিব, সেই অভাৱ অভিযোগসমূহো তেওঁলোকে বুজ ল'বলৈ চেষ্টা কৰিব আৰু তাৰ পাছতে তেওঁলোকে এইসমূহ সমস্যা সমাধান কৰি আৰক্ষীৰ পৰা তেওঁলোকে ৰিপৰ্ট ল'ব, মুখ্য সচিবৰ পৰা ৰিপৰ্ট ল'ব, প্ৰতিখন জিলাৰ SSPক তেওঁলোকে নিৰ্দেশ দিব কেনেদৰে নিৰ্বাচন প্ৰক্ৰিয়াটো চলাই নিব লাগিব, জিলা আয়ুক্তক নিৰ্দেশ দিব, DO গৰাকীক তেওঁলোকে নিৰ্দেশ দিব কেনেদৰে নিৰ্বাচন প্ৰক্ৰিয়াটো চলাই নিব লাগিব আৰু তাৰ পাছতেই দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আমি দেখুৱাইছোঁ হোটেল ৰেডিসন ব্লুত এনেদৰেই কটকটীয়া নিৰাপত্তা এটা বেষ্টনী গঢ়ি তোলা হৈছে। ইতিমধ্যেই দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ দলটোৱে হোটেল ৰেডিসন ব্লুৰ ভিতৰতে আছে। আমি জনাইছোঁ আপোনাক কেইটামান মুহূৰ্তৰ পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী ৰনোজ পেগু, তাৰ পাছতে BPFৰ নেতা দুৰ্গা দাস বড়ো তেওঁলোকে ইতিমধ্যে হোটেল ৰেডিসন ব্লুৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু 10:30 বজাৰ লগে লগে এই যিখন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক আছে, এই বৈঠকখন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ এইটোৱেই যে জল্পনা কল্পনাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, কাৰণ দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগ অসমলৈ আহিলে এই মুহূৰ্তত যিহেতু অপেক্ষা চলি আছে, উৎকণ্ঠা চলি আছে যে কেতিয়াকৈ অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব, নিৰ্বাচনৰ তাৰিখ কি হ'ব, কোড অফ কণ্ডাক্ট কেতিয়াৰ পৰা লাগিব, ইয়াক লৈ এটা জল্পনা কল্পনা অপেক্ষা চলি আছে আৰু সেই অপেক্ষাৰ অন্ত পৰিবলৈ কেইটামান মুহূৰ্ত বাকী আছে। এই যিকেইখন বৈঠক হোটেল ৰেডিসন ব্লুত অনুষ্ঠিত হ'ব, এই বৈঠক কেইখনৰ অন্ত পৰাৰ পাছতেই দেশৰ নিৰ্বাচন আয়োগে অসমৰ 26ৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব আৰু তাৰ পাছতেই মনোনয়ন প্ৰত্যাহাৰৰ দিন, এই দিনসমূহ তেওঁলোকে ঘোষণা কৰিব। ৰশ্মিতা, ধন্যবাদ বিক্ৰম আপোনালৈ। পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হৈছে সদনৰ কাম কাজ। সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব আগন্তুক বিত্তীয় বৰ্ষৰ 4 মাহৰ অন্তৰ্বৰ্তীকালীন বাজেট। পূৰ্ণাংগ বাজেটৰ সলনি 2024ৰ এপ্ৰিল-জুলাইলৈ দাখিল কৰিব বাজেট। পুৱা 11 বজাৰ পৰা 11:30 ভিতৰত দাখিল কৰিব অজন্তা নেওগে অন্তৰ্বৰ্তীকালীন বাজেট। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীলৈ বহুকেইটা আকৰ্ষণীয় ঘোষণাৰ সম্ভাৱনা। ৰাজ্যপালৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভতো সদনত চলিব বিতৰ্ক। আৰু অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো দিন আৰু প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ব সদনৰ কাম কাজ। সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব আগন্তুক বিত্তীয় বৰ্ষৰ 4 মাহৰ অন্তৰ্বৰ্তীকালীন বাজেট আৰু ইতিমধ্যেই সদনৰ কাম কাজ আৰম্ভ হৈছে দ্বিতীয়টো দিনৰ আজি অন্তিমখন অধিৱেশন। আজি পঞ্চদশ অসম বিধানসভাৰ প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হৈছে সদনৰ কাম কাজ আৰু কিছু সময়ৰ পিছতে 11 বজাৰ পৰা 11:30 ভিতৰত বিত্তমন্ত্ৰী অজন্তা নেওগে আগন্তুক বিত্তীয় বৰ্ষৰ 4 মাহৰ অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰিব। পূৰ্ণাংগ বাজেটৰ সলনি এবাৰ 2024 বৰ্ষৰ এপ্ৰিল-জুলাইলৈকেহে দাখিল কৰিব বাজেট। পুৱা 11 বজাৰ পৰা 11:30 ভিতৰত অজন্তা নেওগে অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰিব আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীয়ে বহুকেইটা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বা আকৰ্ষণীয় ঘোষণাৰ আছে সম্ভাৱনা। ৰাজ্যপালৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভতো আজি সদনত চলিব বিতৰ্ক। ভূপেন বৰা ডাঙৰীয়াৰ সিদ্ধান্তত তেখেতৰ সুকীয়া, মোৰ সিদ্ধান্তটো মোৰ সুকীয়া। কিহৰ কাৰণে? কাৰণবিলাক এই মুহূৰ্তত মই ক'ব খোজা নাই। নাই, কাৰো প্ৰতি কোনো ধৰণৰ ক্ষোভ নাই। মই ভয় কৰাৰ কথা নহয়। যিটো বস্তু অপ্ৰাসংগিক কথা কিবা লাভ আছে নেকি? য'ত মই ভাবোঁ যে য'ত থাকিলে নিজৰ আত্মসন্মানেৰে ৰাইজৰ কাম কৰাৰ সুবিধা পোৱা যায় তাতে থাকিম। কংগ্ৰেছে মুছলমান জনতাকো ক'ৰবাত ন্যায় দিয়াত ব্যৰ্থ হৈছে নেকি? নাই হোৱা।
মই সেইটো কেতিয়াও কোৱা নাই যে কংগ্ৰেছে ন্যায় দিয়াত ব্যৰ্থ হৈছে কংগ্ৰেছে ঠিকেই যুঁজি আছে কংগ্ৰেছ ঠিকেই আছে দলটো এৰাৰ কাৰণটো কি কিবা এটা কাৰণ আছে যাৰ বাবে আপুনি আজি ওলাই আহি অন্য এটা দলত জইন কৰিবলগীয়া কাৰণ বেলেগ একোৱেই নাই মই অখিল গগৈক ভাল পাওঁ বাছ ইয়ং ল'ৰা বহুদিনলৈকে ৰাজনীতিত থাকিব বহুত আগলৈ যাব মই যদি অলপ কণ্ট্ৰিবিউট কৰিব পাৰোঁ মই ভাল না হ'লে তাতে বহুত মানুহ আছে বহুত মানুহ আছে তাতে তাত মানুহৰ অভাৱ নাই কিন্তু অখিল গগৈ ডাঙৰে যিহেতু নতুন দল তাতে মানুহৰ প্ৰয়োজন আছে ঘৰলৈ শত্ৰু আহিলেও বহিব দিয়ে আমাৰ মানুহে যিহেতু ঘৰলৈ গৈছে সংবাদ মেলখন সম্বোধন কৰিছে লগত আছে কিন্তু তেখেতৰ কথাখিনিতো তেখেতে এইটো পোৱা নাই সংবাদ মেলততো এইটো পোৱা নাই যে তেখেতে আজিৰ পৰা তেখেত কংগ্ৰেছত আছে বা আজি তেখেতে পদত্যাগ পত্ৰ উঠাই লৈছে সেইকাৰণে ডিচিশ্যনটো ভূপেন বৰা ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়া এজন গৌৰৱী অসমীয়া মই ভাবোঁ কোনো গৌৰৱী অসমীয়া আৰু কংগ্ৰেছ দলত আৰু এটা ছাফোকেটেড এটা পৰিৱেশত আৰু নাথাকে মুখ্যমন্ত্ৰীয়ে গম পাইছে সেইকাৰণে কৈছে এইটো খুব সোনকালে কৰি আছে নাই খুব সোনকালে কৰিব এসপ্তাহমানৰ ভিতৰত নাই সেইটো চলি আছে কিন্তু এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা এইটোতো সম্পূৰ্ণ অসত্য কথা আমাৰ এজিপিৰ পৰা ৰাইজৰ দলত কোনো বিধায়ক ৰাইজৰ দললৈকে নাযায় গুৱাহাটী চেণ্ট্ৰেল যদি বিজেপিয়ে খেলে তেতিয়া আপোনাৰ কি হ'ব আপুনি সেইটো সময়ত কম আৰু সেয়া আছিল বিধায়কসকলৰ মন্তব্য যিহেতু কালিৰ দিনটোত এটা ৰাজনৈতিক এটা জোকাৰণিৰ সৃষ্টি হ'ল ৰাজ্যত আৰু তাৰপিছতে তেওঁলোকে প্ৰতিক্ৰিয়া এনেধৰণে আগবঢ়াইছে আৰু এইখিনি মুহূৰ্তত প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ কাম কাজ যিটো আৰম্ভ হৈছে পুনপটীয়াকৈ লৈ গৈছোঁ বাদ পৰি গৈছে কিছুমান অন্য পাইছে ছাৰ এই কথাখিনিৰ বিষয়ত ছাৰ এটা সংবিধান লাগে তদন্ত কৰিব মোৰ সমষ্টিটো হৈছে আনকি বিধৱা মহিলাৰ নাম কাটি দিছে নকৰিলে ৰিপ্লাই কেনেকৈ দিব ছাৰ ডিজেবল পাৰ্চনৰ নাম কাটি দিছে ডিজেবল পাৰ্চনৰ নাম কাটি দিছে প্লিজ বিধৱা মহিলাৰ নাম কাটি দিছে ছাৰ আৰু এইটো বিজেপি লিষ্ট দিছে বিজেপিয়ে লিষ্ট দিছে এইটো কেনেকৈ হ'ব ছাৰ নাই এইটোৰ ওপৰত উত্তৰ দিব লাগে আরে কি উত্তর দিব প্রশ্নটো করিলেহে উত্তর দিব না না সবে কলে কিহৰ ওপৰত উত্তৰ দিব কিয় আগৰ হিতাধিকাৰীবিলাকৰ নাম কাটি দিলে কিয় এক বছৰ পালে কুৱেশ্যন প্লিজ আৰু জেনুইন প্লিজ অনারেবল মেম্বার রিপ্লাই দিব আমাৰ জিলাখন আরে সবে কৈ থাকিলে কেনেকৈ হ'ব কুৱেশ্যনটো ভাই তো মই কুৱেশ্যনটো পাছ কৰিম যদি আপোনালোকৰ মানে এনসাৰ নালাগে প্লিজ 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 অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় যে এইটো কথা যিখিনি মাননীয় সদস্যগৰাকীয়ে কৈছে যে 1 আৰু 2 পাইছিল কিন্তু 3 হয়তো কটা গৈছে এইটো কথা যিটো আহিছে আৰু আমাৰ মাননীয় সদস্যগৰাকীয়ে কৈছে যে তেখেতসকলে যিটো পাছ কৰি দিছিল ব্লকৰ পৰা যিখিনি পাছ হৈ আহিছিল জিলা অফিচত এইখিনি কাটি দিয়া বুলি কৈছে সেইটো কিন্তু একচুৱেলি সেইটো কথা নহয় কাৰণ আমিও নাই আরে প্লিজ একদম হয় কথা ভজন দৰ্শন কৰা হৈছে এইটো হয় অখিল গগৈ প্লিজ আরে রিপ্লাই দিব নিদিয়ে রিপ্লাইটো দিবলৈ দিয়ক নো কাউন্টার অসত্য কথা কৈ আছে আরে পিছত অসত্য কথা কৈ আছে আপুনি পিছত কওক ন ছাৰ বিধায়ক প্লিজ অসত্য কথা কেলে শুনি থাকিম প্লিজ এইটো নহয় কুৱেশ্যন আৱাৰত ৰিপ্লাই যি আছে সেইটো দিব চৰকাৰে আপুনি ভাল পোৱা বেয়া পোৱাৰ কথা নাই নহয় উত্তৰটো শুনক ইয়াৰ পিছত ক'ব অধ্যক্ষ মহোদয় কথাটো হৈছে কি যে জিলা ভিত্তিত প্লিজ কৈছে ছাৰ সব বিজেপিকৰণ কৰিছে প্লিজ অধ্যক্ষ প্লিজ 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 পাব্লিক কিয় পাৰ্টি হ'ব প্লিজ অধ্যক্ষ ডাঙৰীয়া যে আমাৰ জিলা ভিত্তিত যেতিয়া এই তথ্যখিনি আহিল জিলা ভিত্তিত তথ্যখিনি অহাৰ পিছত আমাৰ কি হ'ল যে এখন তেতিয়া আমি দেখিবলৈ পালোঁ যে এখন ৰেচন কাৰ্ডত দুজনেও পাইছে কিছুমানৰ আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ অমিল আছে আচ্ছা গতিকে এখন ৰেচন কাৰ্ডৰ লগত মানে বহি কেলে কৈ আছে আপুনি কৈ থাকক প্লিজ
পুনৰ বিতৰ্কত অসম লোক সেৱা আয়োগ সোমবাৰে প্ৰকাশ পোৱা ফলাফল কৰা হল বাতিল আজি পুনৰ এপিএছচিয়ে ঘোষণা কৰিব ফলাফল মৰাণ মটক জনগোষ্ঠীৰ সংৰক্ষিত আসনক লৈ বেমেজালি সংৰক্ষিত 4খন আসন দিয়া হয় মটক প্ৰাৰ্থীক বিধিগতভাৱে এপিএছচিয়ে স্থান নিদিলে মৰাণ প্ৰাৰ্থীক যাৰ বাবে এপিএছচিয়ে বাতিল কৰিবলগীয়া হল ফলাফল আজি পুনৰ ঘোষণা কৰা হ'ব লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল অৰ্থাৎ এপিএছচিয়ে ঘোষণা কৰা ফলাফল আজি পুনৰ প্ৰকাশ কৰিব যিহেতু কালিৰ দিনটো যি প্ৰকাশ কৰিছিল সেই ফলাফল বাতিল কৰা হৈছে মৰাণ মটক জনগোষ্ঠীৰ সংৰক্ষিত আসনক লৈ এই বেমেজালিৰ সৃষ্টি হ'ল যাৰ ফলত পুনৰ ফলাফল বাতিল কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল সংৰক্ষিত 4খন আসন দিয়া হ'ল মটক প্ৰাৰ্থীক আৰু বিধিগতভাৱে এপিএছচিয়ে মৰাণ প্ৰাৰ্থীক স্থান নিদিলে যাৰ ফলত এপিএছচিয়ে বাতিল কৰিবলগীয়া হ'ল ফলাফল আৰু অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণা কৰি প্ৰত্যাহাৰ কৰা কাৰ্য গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনাই কৃতকাৰ্য হোৱা প্ৰাৰ্থী আৰু অভিভাৱকক মানসিকভাৱে কষ্ট দিয়া বুলি মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ অসম লোকসেৱা আয়োগে আজি যি না ভূত না শ্ৰুত আজব কাণ্ড সংঘটিত কৰিছে তাক গৰিহণা দিছো আৰু ইয়াক কোনো কাৰণতে গ্ৰহণযোগ্য নহয় তেওঁলোকে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফল ঘোষণা কৰিছে আৰু কেইঘণ্টামানৰ পাছতে গোটেই ফলাফলসমূহ বাতিল কৰি দিছে কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ্থীসকল তেওঁলোকৰ অভিভাৱকসকল যিখিনি সময়ত সকলোৱে আনন্দ প্ৰকাশ কৰি আছিলে তেওঁলোকৰ আশাৰ মূৰত চেঁচা পানী ঢালিছে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগত সাৱধানতা অৱলম্বন কৰিব লাগে পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছত এই ধৰণে কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ অভিভাৱকৰ আশা সুখানুভূতি আনন্দত এই ধৰণে কুঠাৰাঘাত কৰাৰ অধিকাৰ অসম লোকসেৱা আয়োগৰ নাই গোটেই বছৰটোত তেওঁলোকৰ কামটোৱে হৈছে পৰীক্ষা পতা এটা অনুষ্ঠান আৰু সেই নিজৰ একমাত্ৰ দায়িত্বটো যিসকলে দায়িত্ব সহকাৰে পালন কৰিব পৰা নাই সুকলমে পালন কৰিব পৰা নাই অপদাৰ্থ প্ৰশাসনৰ ইয়াতকৈ জ্বলন্ত উদাহৰণ আৰু নাই আজি এতিয়া যিসকলে কৃতকাৰ্য হৈছিল তেওঁলোকক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে যিসকলে কৃতকাৰ্য হোৱা নাছিল তেওঁলোকে ইতিমধ্যে সেই দুখটো পালে তাৰ পাছত যদি এবাৰ পুনৰ ফলাফলত পুনৰ তেওঁলোকৰ নামটো সন্নিবিষ্ট নহয় তেতিয়াহলে তেওঁলোকে দুবাৰ সেই দুখটো পাব লাগিব গোটেই প্ৰক্ৰিয়াটোক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে মাত্ৰ এখন জাননী জাৰি কৰি দিছে যে অনিচ্ছাকৃত ভুলৰ বাবে এই ঘটনাটো সংঘটিত হৈছে আৰু এতিয়া গোটেই ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ্থীসকল অনিশ্চয়তাৰ মাজত গুচি গ'ল যে এই ফলাফল নতুনকৈ হওঁতে তাত নতুন ছাত্ৰ ছাত্ৰীৰ নাম সোমাব নে এই সকলে থাকিব পদবীৰ ৰদবদল হ'ব কি ঘটনা হ'ব তাৰ কোনো ব্যাখ্যা নোহোৱাকৈ এই ধৰণে ছাত্ৰ ছাত্ৰীসকলক অনিশ্চয়তাৰ মুখত হতাশাৰ মুখত ঠেলি দিয়াৰ অধিকাৰ অসম লোকসেৱা আয়োগৰ নাই আৰু একে সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়টোত মৌনতা অৱলম্বন কৰিব নালাগে স্পষ্টভাৱে হস্তক্ষেপ কৰিব লাগে যাৰ গাফিলতিৰ কাৰণে যাৰ ত্ৰুটিৰ কাৰণে এই ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ মূৰত মাধমাৰ সজোৱা হ'ল তেওঁলোকক দোষী সাব্যস্ত কৰিব লাগে তেওঁলোকক কঠোৰ শাস্তি দিব লাগে আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ঘটনা নহয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বেছিৰ ফলাফল বাতিলক লৈ দেৱব্ৰত শইকীয়া আৰু জাকিৰ হুছেইন সিকদাৰেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এপিএছচিৰ নিচিনা এটা পৰীক্ষা যোৱা সময়ছোৱাত কংগ্ৰেছৰ ৰাকেশ পাল কৈ থাকিলে কিন্তু ৰাকেশ পালৰ বেডৰুমত ছাত্ৰ নেতা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সম্বন্ধীয় মানুহৰ লিষ্ট পোৱাৰ পিছত সেই তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ গ'ল যিসকলৰ ওপৰত জাষ্টিছ শৰ্মা কমিটিয়ে প্ৰতিবেদন দি শাস্তিমূলক ব্যৱস্থা ল'ব ক'লে তেওঁলোকক দুপে পদোন্নতি দি গণতন্ত্ৰ হত্যা কৰাৰ যোগ্যৰ পুৰোহিত বনাই থৈছে এই চৰকাৰখনে এতিয়া পুনৰ সেই একে কাণ্ড কৰিছে ইয়াতকৈ আৰু লজ্জাজনক কথা হ'ব নালাগে নিয়মমতে এপিএছচি সকলো সদস্য যিসকলক ৰাজনৈতিকভাৱে নিয়োগ কৰা হৈছে যদিও তেওঁলোকে শিক্ষিত তেওঁলোকৰ এটা মতাদৰ্শৰ মানুহ সেই গতিকে তেখেতসকলেও পদত্যাগ কৰা উচিত মৰেল দায়িত্ব লৈ পেলাই অত্যন্ত দুখজনক ঘটনা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল দি বাতিল কৰিব লগা হৈছে এয়া কিহৰ কাৰণে হৈছে কিয় কৰিছে অসমৰ ৰাইজে প্ৰশ্ন কৰিছে ৰাজ্য চৰকাৰ এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই লোকসেৱা আয়োগৰ পৰাও কোনো উত্তৰ দিয়া নাই অসমৰ মানুহে অত্যন্ত দুখ পাইছে কষ্ট পাইছে আৰু ইয়াৰ মাজত যে কিবা ৰহস্য আছে ৰজাঘৰৰ যে কিবা ষড়যন্ত্ৰ আছে এই কথাটো ইতিমধ্যে সকলোৱে জানিব পাৰিছে গতিকে লোকসভা আয়োগক লৈ এই ৰাজ্য চৰকাৰখনে বিজেপি চৰকাৰে বহুত ডাঙৰ লেকচাৰ মাৰিছিল কিন্তু পৰীক্ষাৰ ফলাফল বাতিল কৰাত নিশ্চিতভাৱে তাত কিবা কেলেংকাৰী আছে আৰু কেলেংকাৰীৰ লগত ৰজাঘৰ আৰু লোকসেৱা আয়োগৰ মানুহ জড়িত হৈ আছে
ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ মাজতে সোমবাৰে বেলতলাত অনুষ্ঠিত হয় কংগ্ৰেছৰ নিৰ্বাচন কমিটিৰ বৈঠক। বৈঠকত প্ৰতিটো সমষ্টিক লৈ আলোচনা কৰা হয়। 126টা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীক লৈ এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি উপস্থিত থাকে কেইবাজনো নেতা। লক্ষণীয়ভাৱে বৈঠকলৈ নাহিল ভূপেন বৰা, ৰকিবুল হুছেইন। ৰকিবুলৰ বিপৰীতে বৈঠকলৈ আহিল পুত্ৰ তানজিল হুছেইন। মিটিঙৰ ভিতৰত ব্যাপক চৰ্চা, প্ৰতিখন সিটৰ ওপৰত চৰ্চা আৰু এটা সক্ৰিয় এটা পৰিস্থিতি পৰিৱেশ মই আমাৰ দলৰ জ্যেষ্ঠসকলৰ প্ৰতি আৰু আমাৰ সতীৰ্থসকলৰ প্ৰতি মই কৃতজ্ঞ যে মই সভাপতি হিচাপে যদিও মই ইয়াৰ পূৰ্বে মই বিভিন্ন প্ৰদেশ ইলেকশ্যন কমিটিৰ সদস্য আছিলোঁ, কিন্তু কেতিয়াও মই সভাপতি হোৱা নাছিলোঁ। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাত্ৰ 8 মাহ পূৰ্বে মই হৈছোঁ, 8-9 মাহ পূৰ্বে। আৰু এটা গুৰুত্বপূৰ্ণ বৈঠক মানে নিৰ্বাচনী প্ৰদেশৰ নিৰ্বাচনী সমিতিৰ চেয়াৰমেনৰ দায়িত্ব লোৱা এখন মিটিঙত যিদৰে সকলোৱে আমাক পৰামৰ্শ দিলে, সুপৰামৰ্শ দিলে, মই সকলোৰ প্ৰতি কৃতজ্ঞ আৰু আজি চৰ্চা আৰু আলোচনা লৈ মই যথেষ্ট সন্তুষ্ট। প্ৰত্যেক সিটৰ লৈ আলোচনা হৈছে, প্ৰত্যেক সিটৰ লৈ আলোচনা হৈছে। না আজি চৰ্চা এইটো বিষয় নহয়তো। আজি হ'ল যে আমাৰ প্ৰত্যেক সিটত জানেই যে টিকেটৰ দাবীদাৰ আছে, তো সেয়া সম্পৰ্কে আমি এটা চৰ্চা পুনৰবাৰ মই অলপ ভয় কৰিছিলোঁ, চিন্তা কৰিছিলোঁ। 8 মাহ আগত হৈছোঁ প্ৰদেশ ইলেকশ্যন কমিটিৰ মোৰ আৰু ইয়াৰ লগতে সামৰিছোঁ লাইভ আৱাৰ। নমস্কাৰ।